হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। এইটো ভিডিঅ' আছিলে বহুত দিনৰে মানে ভিডিঅ'টো আছিলে 4 ডিচেম্বৰৰ দিনাখনৰে। আমি গৈছিলোঁ দুটা ঠাইত ঠগি দিবলৈ। সেইদিনাখন কিবা পূৰ্ণিমা আছিলে, কি পূৰ্ণিমা আছিলে ন, নামটো পাহৰি থাকিলোঁ। আৰু ইপিনে প্ৰথমতে গ'লোঁ ভকতসকলৰ পূজালৈ। প্ৰথমবাৰ আহিছোঁ, মায়ে মোক প্ৰথমবাৰ লৈ আনিছে। মোৰ বিয়া হোৱা 3 বছৰেই হ'ল। 3 বছৰ মূৰত এইবাৰেই প্ৰথম দি পাইছোঁ। 3 বছৰ পাৰিলে দিম। ভগৱানে যাতে ভালে কুশলে ৰাখক, বছৰে যাতে দিব পাৰোঁ 3 বছৰ ৰেগুলাৰ শক্তি দিয়ক। আচলতে মানুহবোৰে কয় নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। কিছুমান কথা ভবামতে নহ'বও পাৰে। সেইবাবে ভগৱানকে আৰ্জিছোঁ যাতে ভালে কুশলে দিব পাৰোঁ, বছৰে 3 বছৰ কমপ্লিট কৰিব পাৰোঁ। তাৰপিছতে আমি আকৌ এঠাইলৈ গৈ আছোঁ। এইপিনে খুৰীমাহঁতে ওলাইছে, এইপিনে মায়ে, পিছতে আইতাই আছে আগপিনে। মুঠতে আমি 12 বজাৰ আগতে 2 ঠাইতে যে ঠগীকেইখন দিব পালোঁ, সেয়াই মনটোত বহুত বেছি শান্তি লাগিছে। আৰু এইপিনেও ধুনীয়াকৈ দিলোঁ। শুনিছোঁ ইয়াতেনো ভগৱানক যি বিচাৰে সেয়াই পায়। পূৰা জাগ্ৰত মন্দিৰ হয় হেনো এইটো। মই প্ৰথমবাৰ গৈছোঁ, পাৰিলে বছৰে যাব চেষ্টা কৰিম। ভগৱানে ভালে কুশলে ৰাখিলে হ'ল, শক্তি দিয়ক যাব পৰাকৈ। আৰু এইপিনে জুবিন দা আমাৰ ধুনীয়াকৈ দুইপিনে দুটা ঠাইত এটা মন্দিৰতে ধুনীয়াকৈ এয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ ধুনীয়াকৈ সুবিধা কৰি দি দিছে। ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ যে জুবিন দা সোনকালে ন্যায় পাওক। সকলোৱে তাৰে কামনা কৰি আছে আৰু আশা কৰোঁ পাব। আৰু তাৰপিছতে আমি গ'লোঁ অকণমান চাহ খাবলৈ। চাহ পানীৰো যোগান ধৰিছিলে, চাহৰ লগত দিছিলে জিলেপি কেইখন খাবলৈ পিছে বহুত ধুনীয়া হৈছিলে। সেইদিনাখন আমি একো খোৱা নাছিলোঁ যিহেতুকে। তাৰপিছতে এইপিনে আকৌ নাম প্ৰসংগও চলি আছিলে, এইপিনে চালোঁ অকণমান টাইম বহি। নাম প্ৰসংগ অকণমান টাইম চাই আমি এইপিনে গ'লোঁ ঘুগুনি পকৰি খাবলৈ, কাৰণ বহুত বেছি ভোক লাগি আছিলে। ওচৰতে মানে তাতেই দোকান দিছিলে দুখন, এখন ফুচকাৰ দোকান দিছিলে। তাৰপিছতে খাই বৈ পিনে আমি আৰু অকণমান নাম চাই আমি আইতাহঁতৰ ঘৰত সোমাই আহি গ'লোঁ ঘৰত।